নগাঁৱত এইবাৰ চালানী মাছৰ সিন্ডিকেট তিনি ব্যৱসায়ীৰ খেয়ালখুচিত নিৰ্ধাৰণ হয় মাছৰ দাম পুৱাই বিক্ৰী কৰিবলগীয়া মাছৰ দাম নিৰ্ধাৰণ কৰে বিয়লিহে বিয়লি অত্যাধিক মূল্য নিৰ্ধাৰণ কৰি বৃহৎ মুনাফা আদায়ৰ গুৰুতৰ অভিযোগ এয়া নগাঁৱৰ বৰবজাৰ স্থিত মাছৰ পাইকাৰী বজাৰ আৰু এই বজাৰতেই চালানী মাছৰ সিন্ডিকেট চলোৱাৰ গুৰুতৰ অভিযোগ তিনি ব্যৱসায়ীৰ বিৰুদ্ধে মাইনুল ইনামুল আৰু ৰমেশ নামৰ তিনি ব্যৱসায়ীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ মাছ আমি আনি পেলাই ৰাতিপুৱা বেচিছো এটা ৰেটত ৰাতি দিব লাগে আৰু এটা ৰেট তো এইটো হিচাপত আমাৰ পইচাটো তো লছ হৈ গৈ আছে আমি কাৰোবাৰ তাত 180 টকা বেছি দিছোঁ ৰাতি লগাইছে 200 টকা তো 20 টকাটো আমাৰ ক'ত যাব তো মাছজনৰ তাত আমি কওঁ যে এইটো বেলেঞ্চ লিখি থওক কি কৰিম আৰু এতিয়া ধাৰুৱা আছে আমি বহুত ধাৰুৱা আছোঁ এটো এনে হসাই হয় আজি বহুত বছৰ ধৰি এনেকৈ চলি আছে মাছৰ যেটো চালান হয় এতিয়া নহয় মানে চালানটো আপোনাক খুন্দিয়াতে হয় অতি আশ্চৰ্যকৰ কথা এয়াই যে দীৰ্ঘদিন ধৰি চলি অহা চালানী মাছৰ এই অবৈধ বেহাক লৈ নিৰ্বিকাৰ নগাঁৱৰ জিলা মীন বিভাগ গ্ৰাহকেও ভৰিবলগীয়া হৈছে অত্যাধিক মূল্য যাৰ বাবে ক্ষোভ স্থানীয় খুচুৰা ব্যৱসায়ীসকলৰ কমপ্লেইন কৰিছোঁ যে এনেকৈ আপদ দিয়ে সেইটোৱে কমপ্লেইন কৰিছোঁ এতিয়া কি কৰে মহাজনবিলাকে মাইনুল আছে হেৰি আছে সব এই কৰি আছে ৰমেশৰ তাত বেছি আপ লাগে মাছের ভিতরে 10 টাকা আপ লগায় নিজে মন মর্জি হিসাবে দাম লগায় এটা আপনার রমেশ মাইনুল ইনামুল শীঘ্ৰেই তিনি অসাধু মৎস্য ব্যৱসায়ীৰ বিৰুদ্ধে সেইবাবে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে প্ৰশাসনৰ ওচৰত নগাঁৱৰ পৰা তপন কুমাৰ বৰাৰ ৰিপৰ্ট DY 365